নৱবৰ্ষৰ প্ৰথম দিনটোতে নগাঁও চহৰৰ আমোলাপট্টিৰ কমলানন্দ পথৰ ববি বৰুৱা নামৰ মহিলাগৰাকীৰ ঘৰৰ দ্বিতীয় মহলাৰ বাথৰুমত শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল বাঘটো। তাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ এজন লোকে ভিডিঅ' কৰিবলৈ লওঁতে বাঘটোৱে আক্ৰমণ কৰিবলৈ উদ্যত হয় যদিও কোনোমতে ৰক্ষা পৰে লোকজন। ইয়াৰ পিছতে গোটেই নিশা বন বিভাগ আৰক্ষী তথা প্ৰকৃতিপ্ৰেমী সংগঠনে চেষ্টা কৰিও বাঘটোৰ সংসূত্ৰ উলিয়াবলৈ সক্ষম নহল। সেয়েহে নগাঁও চহৰৰ জনসাধাৰণক সজাগ সুৰক্ষিত তথা সাৱধান হৈ থাকিবলৈ মাইকযোগে আহ্বান জনাইছে জিলা প্ৰশাসনে। নগাঁৱত এতিয়া বাঘৰ আতংক দেখিবলৈ পোৱা গৈছে। নৱবৰ্ষৰ প্ৰথম দিনটোতে নগাঁও চহৰৰ আমোলাপট্টিৰ কমলানন্দ পথৰ ববি বৰুৱা নামৰ মহিলাগৰাকীৰ ঘৰৰ দ্বিতীয় মহলাৰ বাথৰুমত শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল বাঘটো আৰু তাৰ পিছতেই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত। এজন লোকে ভিডিঅ' কৰিবলৈ লওঁতে বাঘটোৱে আক্ৰমণ কৰিবলৈ উদ্যত হয় যদিও কোনোমতে ৰক্ষা পৰে লোকজন আৰু ইয়াৰ পিছতে গোটেই নিশা বন বিভাগ আৰক্ষী তথা প্ৰকৃতিপ্ৰেমী সংগঠনে চেষ্টা কৰিও বাঘটোৰ কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম নহল। সেয়েহে নগাঁও চহৰৰ জনসাধাৰণক সজাগ সুৰক্ষিত তথা সাৱধান হৈ থাকিবলৈ মাইকযোগে আহ্বান জনাইছে জিলা প্ৰশাসন। আপোনাৰ 12টামান বজাত মোৰলৈ এটা খবৰ আহিছে যে আমোলাপট্টিত বাঘ ওলাইছে। প্ৰথম মোক মিউনিচিপালিটি বৰ্ডৰ সীমান্ত বৰা ডাঙৰীয়াই মোক ভাইচ চেয়াৰমেন তেখেতে আপোনাৰ ৱাৰ্ডত বাঘ ওলাইছে, তেতিয়ালৈকে মোক একো গম নাপাওঁ আৰু এখন মোক ফটো দিছে তেখেতে। তাৰপিছত মোৰ ছোৱালীয়ে কৈছে পাপা আমাৰ ঘৰৰ পিছফালে বাঘ। তে মই যেতিয়া ওলাই গ'লোঁ পিছৰ ৰাস্তাত কমলানন্দ বৰুৱা ৰোডত, মোৰ ঘৰ নন্দীনাথ বৰুৱা, তাৰ পিছৰ ৰাস্তাটো, সেই ৰাস্তাটোত যেতিয়া গৈছোঁ তেতিয়া এঘৰ মানুহ, তেখেতৰ নাম আছিলে মঞ্জুল কলিতা, তেখেত ঢুকালে। তেখেতৰ ঘৰৰ এক্সটেনশ্যন পাৰ্ট এটা বেক চাইডে এটা ৰুমৰ ভিতৰত, ৰুম মানে এইটো বাথৰুম বুলি কৈছে মিস্ত্ৰীয়ে তাৰ ভিতৰত বাঘটো শুই আছে, যিখন ফটো ভাইৰেল হৈছে এতিয়া। সেই বাঘটোক মিস্ত্ৰীটোৱে ফটো তুলি পেলাই সি ভাইৰেল কৰিছে। তাৰপিছত সি ৰুমৰ ভিতৰতে আছে আৰু যেতিয়া বস্তুটো ওলাই গৈছে তেতিয়া ইয়াত মানুহৰ জনসমুদ্ৰ হৈ গৈছে। মই ৰাইজক এটা কথাই ৰিপিটেডলি কৈ আছোঁ যে আপোনালোকে উৎপাত নকৰিব, যিহেতু বাঘ হয় আমি ধৰিব নোৱাৰোঁ। ফৰেষ্টৰ মানুহ আহিব দিয়াত সি যদি এই ৰুমটোৰ ভিতৰতে থাকে তেতিয়া ধৰিবলৈ তাক সুবিধা হ'ব। সেই কথাটো কোৱাৰ পিছত কিছু সময়ৰ পিছত 1-1.5 ঘণ্টাৰ পিছত মই দেখিছোঁ চবেই চিঞৰিছে বাঘটো ওলাই গ'ল আৰু মই দেখিছোঁ মোৰ চকুৰ, মই বহুত যথেষ্ট এঘৰ মানুহৰ বাৰাণ্ডাত আছোঁ, সেই সন্মুখৰ য'ত আছিলে ইঘৰ মানে খুব এটেচ, ঘৰবোৰ একদম লগালগি হয়। ইটো ঘৰৰ পৰা সিটো ঘৰলৈ এটা বস্তুত মানে বাঘ দৌৰ মাৰিছে, সি মানে এটা যে গুলি বৰাবৰ যায় যে তেনেকৈ দৌৰ মাৰিলে মই গম পাইছোঁ ই ওলাই দিলে। তাৰমানে এতিয়া MLA মহোদয়ে আহি মোক দেখাইছে যে সেই বাঘটো তাত শুই থাকোঁতে কোনোবা এজনে গৈ তাত ফ্লেছ লাইট মাৰি দিয়াৰ লগে লগে সি চক খাই উঠিলে, উঠাৰ পিছতে সি ওলাই আহিলে। গতিকে এতিয়া চাওক, এতিয়াতো আমোলাপট্টিৰ নিচিনা জেগা ইমান ঠিক পপুলেটেড, এই মানুহখিনি ইমান ব্যস্ততাপূৰ্ণ জেগা, এতিয়াতো মানুহ ভয়ৰ সংশয় হৈ গ'ল চবৰে। এতিয়াতো মানুহ চব আমি এনাউন্সমেণ্ট দিছোঁ মিউনিচিপালিটিৰ পৰা, এনাউন্সমেণ্ট দিছে মানুহ ঘৰৰ ভিতৰত সোমাই থাকক, জীৱ জন্তু ঘৰত সোমোৱাই ৰাখক। এইটো কিমান দিন, এইটো ঢিঙৰ সদৃশ হৈ যাবগৈ এতিয়া। ইয়াততো বাঘ বিচাৰি পোৱাটো ডাঙৰ কথা নহয়। কাইলৈ হয়তো ৰাতিপুৱা শুই উঠি কোনোবা বাহিৰলৈ গ'লে বাঘটো বহি থাকিব। গতিকে ৰাইজে একচুৱেলি অকণমান, মই ৰাইজক কৈছোঁ চাওক, এইটো ফূৰ্তি নহয়। এই মানুহখিনি যিটো সংশয়ত আছে, আপোনালোকে বিভিন্ন জেগাৰ পৰা ইয়াত বাঘ চাবলৈ যায়, বাঘনো কথা এইটো চিৰিয়াখানাতে বাঘ চাব যায়, এইটো ওলাই থকা বাঘ এটা চাবলৈ কি কৰিব, খেদি আহিলে। আৰু এই গাড়ী গুড়া যেনেকৈ ৰাখিছে, এতিয়া বাৰু যথেষ্ট এনাউন্সমেণ্ট দিয়াৰ পিছত নাইকিয়া হৈছে। মই কৈছোঁ আপোনালোকে গাড়ী গুড়াত মৰিব এতিয়া। যদি সি খেদি মাৰি, সিওতো ভয় খাব না মানুহ দেখি, সি যদি কোনোবা মানুহৰ ডিৰেকশ্যনত গুচি আহে তেতিয়াহ'লে মানুহে এনেই দৌৰি কৰি পেলাই মৰিব ইয়াত। এই কথাটো ৰাইজক মই বুজাই পৰা নাই। এতিয়া MLA ডাঙৰীয়াই SP-লে ফোন কৰাৰ পিছত বৰ দেখিছোঁ এটা চিকিউৰিটি আহিছে। গতিকে চাওক, এইবোৰ অঞ্চল আমোলাপট্টিৰ নিচিনা জেগাত বাঘ ওলাইছে, এইটো সপোনৰ অগোচৰ কথা এটা। এইটো কি হৈছে কি নহৈছে ভগৱান জানা কথা এটা। কিন্তু ঘটনাটো হৈছে যে মানুহ কিন্তু অত্যন্ত সংশয় হৈছে আৰু ভগৱানৰ ওচৰত খাটিছোঁ সোনকালে বাঘটো ৰেস্কিউ কৰিলে আমাৰ কাৰণে সুমংগল। গতিকে ফৰেষ্টৰ মানুহ আহিছে, কি হ'ব নাজানো। গতিকে ৰাতিটো আৰু ৰাতিটো মানুহ এটা সংশয় থাকিব, কোনো নোলায় ভিতৰৰ পৰা। গতিকে এইটো মানে এতিয়া কি হ'বতো এইটো নাজানো আৰু ইয়াত বাঘ ধৰাটো খুব ইজি কথা নহয়। তাৰমানে এইবোৰ মানুহৰ ঘৰৰ ভিতৰে সোমাই যাব। এতিয়াতো মানুহে ভুলততো আৰু বেক চাইডৰ গ্ৰিল খুলি থলেতো সোমাই দিব সি ভিতৰত। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সোহানা লাইভ।